মই কংগ্ৰেছক প্ৰশ্ন কৰিম যে ইলেকশ্যন খেলাৰ আগতে যি ২৪ জন ৰাভা লোকক আপোনালোকে গুলিয়াই হত্যা কৰিলে তেওঁলোকৰ মাক দেউতাকৰ ওচৰত গৈ প্ৰথমতে ক্ষমা খোজক নিজৰ অপৰাধৰ বাবে আপোনালোকে ৰাইজৰ ওচৰত ক্ষমা খোজক মই কংগ্ৰেছক ক'ব খোজো যে আপোনালোকে ইয়াত এটাও সিট নাপায় ইয়াত সিটৰ আশা কৰি লাভ নাই আপোনালোকে ইলেকশ্যন গৈ বাংলাদেশত খেলক ইয়াত আপোনালোকে ইলেকশ্যন খেলিলে কোনো ভোট নাপাব পাব নেকি কংগ্ৰেছে ভোট টিভি মানে পদুম পদুম মানে টিভি ঠিক আছে আমি সকলোৱে বুজি পাইছো য'ত য'ত পদুম তাতে আমি পদুমক ভোট দিম য'ত য'ত টিভি তাতে আমি টিভিত ভোট দিম হ'ব মই মাজে মাজে টিভিত ওলাই থাকো টিভিত দেখনে নাই মোক বাইদেউসকল ভাইটিসকলে দেখনে নাই মোক ঠিক আছে টিভিত টংকেশ্বৰ ৰাভা ওলাই থাকে দিলীপ শইকীয়া ওলাই থাকে গতিকে টিভিটো দেখিলে ভোট দিলেই হ'ব আৰু হ'বনে আৰু পদুম দেখিলে ভোট দিলেই হ'ব হ'বনে এতিয়া মই আপোনালোকক দুটামান কথা ক'ব খুজিছো প্ৰথমতে মই টংকেশ্বৰ ৰাভা ডাঙৰীয়াক ধন্যবাদ জনাম যে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিয়ে লগ হৈ এইবাৰ ৰাভা হাছঙত প্ৰতিটো জাতি জনগোষ্ঠীকে টিকেট দিছে ইলেকশ্যন উঠিবৰ বাবে সুবিধা দিছে আমাৰ সাধাৰণ মানুহেও পাইছে কোচ ৰাজবংশী মানুহেও পাইছে গাৰুৱেও টিকট পাইছে বড়ো সমাজেও টিকট পাইছে ৰাভা সমাজেও টিকট পাইছে আমাৰ বঙালী ভাষী লোকেও টিকট পাইছে এইবাৰ ৰাভা হাছঙত সকলো লোকে একগোট হৈ ৰাভা হাছঙক আগুৱাই লৈ যোৱাৰ বাবে সংকল্পবদ্ধ হৈছে মই তাৰ বাবে ৰাভা হাছঙক আৰু আমাৰ যৌথ সংগ্ৰাম সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যোৱা কেইদিনমান আগতে মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়লৈ আহিছিলো ৰজা পৰশুৰামৰ সুন্দৰ প্ৰতিমূৰ্তি এটাও ৩ জানুৱাৰী তাৰিখে ৰাভা হাছঙত আমি শুভ উদ্বোধন কৰিছিলো সিদিনাখন মই ৰাভা জাতিৰ সকলো নেতৃবৃন্দক একেলগে লগ পাইছিলো আৰু মই অনুৰোধ কৰিছিলো যে আমি সকলো যদি লগ হৈ থাকো সকলো যাতে একেলগে থাকো তেতিয়াহলে আমাক শত্ৰুৱে কেতিয়াও পৰাজিত কৰিব নোৱাৰিব আজি মই অত্যন্ত আনন্দিত যে টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত আজি সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত নিৰ্বাচনত অৱতীৰ্ণ হৈছে মোৰ বিশ্বাস এইবাৰৰ নিৰ্বাচনত 100ৰ ভিতৰত 99 নহয় আপোনালোকে 100 নম্বৰ দি বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিক পৰীক্ষাত পাছ কৰাব লাগিব হ'ব নহয় এটা সিটতো হাৰিব নালাগে গোটেইকেইটা সিটত জিকিব লাগিব লাগিব নে নাই জিকিব লাগিব এতিয়া আপোনালোকক মই দুটা তিনটা কথা ক'ব খুজিছো আপোনালোকে জানে যে বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আমি অতীজৰে পৰা একেলগে আছো আজি যদি আপোনালোকে চাই 2016 চনত বিজেপি দলৰ চৰকাৰ হল আজি 25 চন যোৱা 10 বছৰত ৰাভা হাছঙত গুলি চালনা হৈছে নেকি ৰাভা হাছঙত পুলিচে অত্যাচাৰ কৰিছে নেকি ৰাভা হাছঙত কেতিয়াবা অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছে নেকি কিন্তু আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ সময়ত একেলগে মই আজি যিখিনি কৰিছো দিলীপ শইকীয়াই যিখিনি কৰিছে টংকেশ্বৰ ৰাভাই যিখিনি কৰিছে সকলো জাতি উপজাতিক আমি যদি একেলগে লগ লাগি
সকলোকে একত্ৰিত কৰিলোহেঁতেন তেতিয়াহ'লে কেতিয়াও ২৪ জন ৰাভা লোকৰ হত্যা নহ'লহেঁতেন, পুলিচৰ গুলীত মৃত্যুবৰণ কৰিব নালাগিলেহেঁতেন। আজি কংগ্ৰেছ দলে ৰাভা সংঘত নিৰ্বাচন খেলিব আহিছে। মই কংগ্ৰেছক প্ৰশ্ন কৰিম যে ইলেকশ্যন খেলাৰ আগতে যি ২৪ জন ৰাভা লোকক আপোনালোকে গুলীয়াই হত্যা কৰিলে, তেওঁলোকৰ মাক দেউতাকৰ ওচৰত গৈ প্ৰথমতে ক্ষমা খোজক, নিজৰ অপৰাধৰ বাবে আপোনালোকে ৰাইজৰ ওচৰত ক্ষমা খোজক। আজি তেওঁলোকে ইয়াত তেওঁলোকক ভোট লাগে, কিন্তু ৰাভা জাতিৰ ওপৰত তেওঁলোকে যিমান অত্যাচাৰ কৰিলে আৰু আমাৰ মাজত একেলগে মিলা প্ৰীতি কৰাই দিব পাৰিলেহেঁতেন, তেওঁলোকে মিলা প্ৰীতি আমাক কৰাই নিদিলে। কাৰণ তেওঁলোকে গোৱালপাৰা জিলাখন বিদেশীৰ হাতত গতাই দিব খোজে। আৰু আমি বিজেপিয়ে গোৱালপাৰা জিলাক সদায় ভাৰতীয় লোকৰ বাবে, আমাৰ জনজাতীয় লোকৰ বাবে, আমাৰ অসমীয়া লোকৰ বাবে, আমাৰ ভাৰতীয় লোকৰ বাবে আমি সংৰক্ষণ কৰিব বিচাৰিছো। আজি তেওঁলোকৰ মৰম আমাৰ লগত নাই, তেওঁলোকৰ মৰম আন কাৰোবাৰ লগত আছে। তেওঁলোকে ৰাভা আশ্ৰমখনক, আমাৰ গোৱালপাৰা জিলাখনক আজি গতাই দিব খোজে কাৰোবাৰ ওচৰত। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে ৰাভা আন্দোলনৰ সময়ৰ পৰাই ৰাভা জনগোষ্ঠীৰ লগত আছে, বড়ো জনগোষ্ঠীৰ লগত আছে, গাৰো জনগোষ্ঠীৰ লগত আছে, কোচ ৰাজবংশীসকলৰ লগত আছে, অসমীয়া ভাষীসকলৰ লগত আছে, বঙালী ভাষীসকলৰ লগত আছে, আৰু সকলোৱে মিলি আমি ৰাভা আশ্ৰম পৰিষদক সাংবিধানিক স্বীকৃতি দিবৰ বাবে আমি একেলগে কাম কৰি যাম। এই হৈছে আমাৰ প্ৰতিশ্ৰুতি। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে সৰু সৰু কথা মনত ৰাখক। আমাৰ এই গোৱালপাৰা জিলাৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত নিধানুৰাম ৰাজবংশী শ্বহীদ হৈছিল। এজনে ৪২ৰ শ্বহীদ, তেওঁৰ নামত গোৱালপাৰা জিলাৰ হস্পিটালখন কংগ্ৰেছৰ সময়তো দিব পাৰিলেহেঁতেন নাই, কংগ্ৰেছৰ সময়ত। কিন্তু কংগ্ৰেছে থলুৱা লোকক মৰম নকৰে। আজি বিজেপিয়ে গোৱালপাৰা জিলা অসামৰিক হস্পিটাল শ্বহীদ নিধানুৰাম ৰাজবংশীৰ নামেৰে নামাকৰণ কৰিবলৈ সিদ্ধান্ত লৈছে। মই যেতিয়া দুধনৈত আহিছিলো, কোচ ৰাজবংশী লোকসকলে মোক অনুৰোধ কৰিছিল। মই কৈছিলো যে এইটো আপোনালোকে অনুৰোধ কৰিব নালাগে, এইটো আমাৰ দায়িত্ব। আজি আমি আমাৰ দায়িত্ববোৰ পালন কৰিছো। আজি আপোনালোকে চিন্তা কৰক, এই ৰাভা আশ্ৰম স্বায়ত্তশাসিত পৰিষদত বিজেপি চৰকাৰৰ দিনত আমি তেওঁলোকক আৰ্থিক আৰু বিত্তীয় সকলো ধৰণৰ সুবিধা আমি প্ৰদান কৰিছো। ইলেকশ্যনৰ সময় পাৰ হৈ গৈছে। ইলেকশ্যনৰ পাৰ হৈ যোৱাৰ পিছত আমি চৰকাৰী অফিচাৰ দি ৰাভা আশ্ৰম কাউন্সিল চলাব পাৰিলোহেঁতেন। আমি ক'ব পাৰিলোহেঁতেন যে পঞ্চায়তৰ পিছত ৰাভা আশ্ৰম ইলেকশ্যন পাতিম। কিন্তু আমি সদায় বিশ্বাস কৰোঁ যে জনজাতীয় লোকৰ পৰা অধিকাৰ কাঢ়ি লৈ যাব নালাগে। আৰু সেইকাৰণে মই ইলেকশ্যন কমিশ্যনক কৈছিলোঁ যে পঞ্চায়ত পাতক বা নাপাতক, ৰাভা আশ্ৰমৰ ইলেকশ্যন আপোনালোকে পাতিবই লাগিব। আৰু আজি ইমান এটা শান্তিৰ পৰিৱেশত আমাৰ ৰাভা আশ্ৰম কাউন্সিলৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। ক'তো কোনো গণ্ডগোল নাই, ক'তো কোনো হুলস্থুল নাই। ৰাভা, বড়ো, গাৰো, বঙালী ভাষী, অসমীয়া ভাষী, কোচ ৰাজবংশী সকলো লোকে লগ হৈ আজি আমাৰ সভালৈ আহিছে। আৰু ৰাভা আশ্ৰমৰ ইলেকশ্যনত বিজেপি আৰু ৰাভা আশ্ৰম যৌথ সংগ্ৰাম কমিটিক জিকাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে।
মই কংগ্ৰেছক ক'ব খোজো যে আপোনালোকে ইয়াত এটাও সিট নাপায়, ইয়াত সিটৰ আশা কৰি লাভ নাই। আপোনালোকে ইলেকশ্যন গৈ বাংলাদেশত খেলক, ইয়াত আপোনালোকে ইলেকশ্যন খেলিলে কোনো ভোট নাপাব। পাব নেকি কংগ্ৰেছে ভোট? কংগ্ৰেছক আমাৰ ভোট এনেও নালাগে, ইহঁতক বাংলাদেশীৰ ভোটহে লাগে, হয়নে নহয়? ইহঁতক লাগে বাংলাদেশীৰ ভোট, আমাৰ ভোট নালাগে ইহঁতক। সেইকাৰণে আমাৰ ভোট যদি নালাগে আমিও নিদিওঁ, আৰু আমি বিজেপি আৰু যৌথ সংগ্ৰাম সমিতিক জিকাম, আমাৰ নিজৰ চৰকাৰ বনাম, আৰু নিজৰ চৰকাৰেৰে আমি অসমৰ উন্নয়নৰ বাবে, ৰাভা হাছঙৰ উন্নয়নৰ বাবে আমি একেলগে লগ হৈ কাম কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই সভাত মই অসম চৰকাৰে শেহতীয়াকৈ লোৱা কেইবাটাও নতুন কামৰ বিষয়ে আপোনালোকক মই জনাব বিচাৰিছোঁ। আজি আমাৰ বাজেট হৈ গ'ল। এইবাৰ বাজেটত আমি সিদ্ধান্ত লৈছোঁ যে ইয়াৰ ইলেকশ্যনৰ আগতে আমি অসমত প্ৰথমতে 22 লাখ লোকক অৰুণোদয় আঁচনি দিছিলোঁ। ইলেকশ্যনৰ পিছত আমি 28 লাখ লোকক অৰুণোদয় আঁচনি দিছিলোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে অসমৰ 40 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ কাম হাতত ল'ম। আপোনালোকক ইতিমধ্যে ফৰ্ম বিতৰণ কৰা হৈছে। ৰাভা হাছঙত ইলেকশ্যনৰ কাৰণে আমি অলপ পিছ পৰি আছোঁ। ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছতেই আমাৰ দুধনৈ, পশ্চিম গোৱালপাৰা, পূব গোৱালপাৰা সমষ্টিত আমি 40,000 পৰিয়ালক, সৰ্বমুঠ 1,20,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ কাম আমি হাতত ল'ম। আজি চিন্তা কৰক, 1,20,000 পৰিয়ালে মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি লাভ কৰিব। কংগ্ৰেছ দলে মোক সদায় সমালোচনা কৰে যে আপুনি অৰুণোদয় আঁচনি দি আপুনি ভুল কৰিছে। মই বিধানসভাত কংগ্ৰেছ দলক সদায় এটা কথা কওঁ যে দুখীয়া আৰু দৰিদ্ৰ লোকক সহায় কৰাটোৱে হৈছে চৰকাৰৰ প্ৰধান কাম। আজি দুখীয়া মানুহসকলে বাট চাই ৰয় যে কেতিয়া অৰুণোদয় টকা সোমাব, কেতিয়া অৰুণোদয় টকা সোমাব। কিন্তু কংগ্ৰেছ দলে দুখীয়া মানুহক ভাল নাপায়, আৰু তাৰ কাৰণে তেওঁলোকে দিনে ৰাতিয়ে অৰুণোদয় আঁচনিক সমালোচনা কৰে। মই কংগ্ৰেছক এটাই কথা কৈছোঁ, আপোনালোকে যেইবাৰ অৰুণোদয় আঁচনিক সমালোচনা কৰিব, সিমানেই মই বেছিকৈ অৰুণোদয় আঁচনি ৰাইজৰ মাজত দি থাকিম। আপোনালোকে মোক সমালোচনা কৰক, মই অৰুণোদয় বেছিকৈ দি গৈ থাকিম। দিব লাগে নে নাই? নোপোৱা মানুহবিলাকেও পাব লাগে নে নাই? এইখিনি কংগ্ৰেছৰ মানুহখিনিক অলপ বুজাই দিব আপোনালোকে যে আমাক লাগে, আৰু আমাক লাগা কামটোৱে মুখ্যমন্ত্ৰীয়ে কৰি আছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমৰ্থন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যিবিলাক পৰিয়ালৰ হাতত ৰেচন কাৰ্ড নাছিলে, যোৱা এবছৰত আমি নতুনকৈ বহুত পৰিয়ালক ৰেচন কাৰ্ড দিলোঁ। এই পঞ্চায়ত ইলেকশ্যনৰ পিছত আমি আৰু 6 লাখ পৰিয়ালক আমি ৰেচন কাৰ্ড দিম। আগতে ৰেচন কাৰ্ডত আপোনালোকে বিনামূল্যত চাউল পাইছিলে। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ডত বজাৰতকৈ 25 টকা কম দামত আমি আপোনালোকক 1 কেজি দালিও আপোনালোকক ৰেচন কাৰ্ডৰ জৰিয়তে আমি দিম। সেই সিদ্ধান্তও আমি লৈছোঁ। দালিৰ লগতে আমি ৰেচন কাৰ্ডত আপোনালোকক 1 কেজিকৈ চেনিও বজাৰতকৈ 25 টকা কম দামত আমি দিয়া আৰম্ভ কৰিম, আৰু বজাৰতকৈ 10 টকা কম দামত আমি নিমখো আপোনালোকক ৰেচন কাৰ্ডৰ জৰিয়তে দিয়াৰ কাম আৰম্ভ কৰিম। আগতে পাইছিলে মাত্ৰ চাউল, কিন্তু বিনামূলীয়া চাউল আমাক মোদী ডাঙৰীয়াই দি আছে, মোদী ডাঙৰীয়াই দি থাকিব। কিন্তু চাউলৰ লগতে দুখীয়া মানুহৰ যাতে আৰু সহায় হয়
তাৰ কাৰণে বজাৰতকৈ 25 টকাৰ দামত আমি আপোনালোকক এতিয়াৰ পৰা 1 কেজি দালি 1 কেজি চেনি আৰু বজাৰতকৈ 10 টকা দামত আমি আপোনালোকক 1 কেজি নিমখো দিয়াৰ ব্যৱস্থা কৰিম শ্ৰদ্ধা ৰাইজ 1250 টকা অৰুণোদয়ত পালো চাউল বিনামূলীয়াকৈ পালো আৰু তাৰ উপৰিও দালি নিমখ চেনি এই তিনিটা সামগ্ৰীও আমি ৰেচন কাৰ্ডৰ দোকানৰ পৰা এতিয়াৰ পৰা আমি লাভ কৰিম শ্ৰদ্ধা ৰাইজ ইয়াৰ আগতে অসমত কোনো চৰকাৰে এই ধৰণে দুখীয়া মানুহৰ কাৰণে কাম কৰিব বিচৰা নাছিল শ্ৰদ্ধা ৰাইজ এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰত্যেকবাৰে ৰাইজে মোক অনুৰোধ কৰে যে ইলেক্ট্ৰিচিটিৰ মাচুলটো অলপমান কমাই দিব লাগে মই আপোনালোকক ঘোষণা কৰি ভাল পাইছো যে 1 এপ্ৰিলৰ পৰা আমি ইলেক্ট্ৰিচিটিৰ বিলু প্ৰতি ইউনিটত 1 টকাকৈ আমি দাম কমাই দিবৰ বাবে আমি সিদ্ধান্ত লৈছো এই 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিত যদি আগতে আপোনালোকে 6 টকা প্ৰতি ইউনিটত দিছিলে 1 এপ্ৰিলৰ পৰা আমি 1 টকা দাম কমাই দিম আৰু বছৰৰ শেষৰ ফালে যদি আমাৰ অৱস্থা ভাল হৈ থাকে মই ইলেক্ট্ৰিচিটি বিল আৰু 1 টকা বছৰৰ শেষৰ ফালে কমাই দিয়াৰ বাবে চেষ্টা কৰিম 1 টকা 1 এপ্ৰিলৰ পৰা কমিব আৰু বছৰৰ শেষৰ ফালে আৰু 1 টকাকৈ কমাই দিয়াৰ বাবে আমি মনত চিন্তা ৰাখি থৈছো শ্ৰদ্ধা ৰাইজ আমাৰ চৰকাৰ আগতে অহাৰ আগতে আমাৰ কৃষকৰ পৰা কোনেও ধান নিকিনিছিল সৰিয়হ নিকিনিছিল মাত্ৰ 600 টকা কুইণ্টলত আমাৰ দুখীয়া মানুহে ধান বিক্ৰী কৰি দিছিল আমাৰ চৰকাৰ অহাৰ পিছত আমি 600 টকাক প্ৰথমতে 1800 টকালৈ বঢ়াই দিলো যে 1 কেজি ধান 1 কুইণ্টল ধান কৃষকে 1800 টকা পাব চাওঁতে চাওঁতে মোদী ডাঙৰীয়াই এই দাম বঢ়াই লৈ গৈ থাকিলে আৰু এইবাৰ আমাৰ কৃষকৰ পৰা ধান মোদী ডাঙৰীয়াই 2300 টকাত কিনিছে এই 1 এপ্ৰিলৰ পৰা মোদী ডাঙৰীয়াই ধানৰ মূল্য 2300 টকা দিছে আৰু অসম চৰকাৰে তাৰ লগত আৰু 250 টকা যোগ কৰি দিব 1 এপ্ৰিলৰ পৰা চৰকাৰক আপোনালোকে ধান বিক্ৰী কৰিলে 2550 টকা পাৰ কুইণ্টলত মানুহে লাভ কৰিব 600 টকা আছিলে 600 টকাৰ পৰা আজি আমি 1 কুইণ্টল ধানৰ দাম 2550 টকালৈকে আমি বৃদ্ধি কৰিলো আমাৰ ৰাইজৰ কংগ্ৰেছৰ দিনত মোদী ডাঙৰীয়াই ঘৰ দিয়ে কিন্তু জিঅ' টেগিং আমাৰ ঘৰৰ নহয় আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম আমি কাকো 1 টকাও দিব নালাগে আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে আজি আমি ৰাভা আছঙৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব ঘৰৰ জিঅ' টেগিং কৰিব
আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে আপোনালোকে চিন্তা কৰক আগত কোন চৰকাৰে অৰুণোদয় ধন ধান কিনাৰ ধন ইলেক্ট্ৰিচিটিৰ দাম প্ৰত্যেক বছৰত বাঢ়ি যায় কমাৰ কথা আমি জীৱনত শুনা নাছিলো এতিয়া দাম কমিব আৰম্ভ কৰিছে চাউলৰ লগত দালি নিমখ চেনি পোৱা আৰম্ভ হ'ব এই কামবিলাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিজেপি চৰকাৰ টংকেশ্বৰ ৰাভা এই কামবিলাক আজি আমি আপোনালোকৰ কাৰণে কৰিব পাৰিছো কংগ্ৰেছে কেতিয়াও দুখীয়া মানুহৰ কাৰণে একো কাম কৰা নাছিল শ্ৰদ্ধা ৰাইজ এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমাৰ ছোৱালীবিলাক যেতিয়া 11 পঢ়িব 12 পঢ়িব প্ৰত্যেকজনী ছোৱালীক আমি তেওঁলোকৰ বেংক একাউণ্টত আমি নিযুত মইনা আঁচনি দিছো আমি ইউনিভাৰ্চিটিত যোৱা ছোৱালীবিলাকক আমি নিযুত মইনা আঁচনি দিছো মোক ল'ৰাবিলাকে সুধি থাকে যে মামা আমাৰ কাৰণে একো নকৰে নেকি এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছো যে বিএ পাছ কৰাৰ পিছত 1 বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইন্টাৰভিউ দিব পাৰে ইন্টাৰভিউৰ মাচুল দিব পাৰে পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে বিএ পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি 1 বছৰৰ কাৰণে মাহত 2,500 টকাকৈ আমি দি থাকিম যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে আজি মই বিএ পাছ কৰিলো দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ আমি দি থাকিম শ্ৰদ্ধা ৰাইজ মহিলাসকলৰ বাবে আমি এটাৰ পিছত এটা নতুন আঁচনি অৰুণোদয় নিযুত মইনা অহা 1 এপ্ৰিলত মই বিহালীলৈকে যাম আৰু তাত নতুন আৰু এটা আঁচনি আৰম্ভ কৰিম যাৰ বিষয়ে আপোনালোকে জানে যে প্ৰত্যেকগৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যলৈ 10,000 টকাকৈ যি দিয়াৰ আঁচনি আছিল 1 তাৰিখে বিহালী সমষ্টিত সেই আঁচনি আমি আৰম্ভ কৰিম ইলেকশ্যনৰ পিছত দুধনৈতো দিন এটা ললে পশ্চিমতো দিন এটা ললে পূবতো দিন এটা ললে মই আপোনালোকৰ মাজত আহিম আৰু আপোনালোকক 10,000 টকাৰ চেক প্ৰত্যেকগৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যৰ হাতত মই তুলি দিম শ্ৰদ্ধাৰ আই মাতৃসকল 10,000 টকাটোতে কিন্তু আপোনালোকে ৰেষ্ট ল'ব নোৱাৰিব এই 10,000 টকাটো আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰিব যাতে পিছৰ বছৰ মই আপোনালোকক 25,000 টকাকৈ দিব পাৰো তাৰ বাবেও আপোনালোকে পৰীক্ষাত পাছ কৰিব লাগিব যদি 10,000 টকাটো মোৰ হাজবেণ্ডে লৈ যায় মই পৰীক্ষাত ফেল কৰি যাম কিন্তু 10,000 টকাটো মই যদি ভাল কৰি ব্যৱহাৰ কৰো আমাৰ খালখনত ব্যৱহাৰ কৰো গাহৰি পালন কৰো মুৰ্গী পালন কৰো তেতিয়া হলে আমি আৰু 25,000 টকা লাভ কৰিম অলপ বেছিকৈ গাহৰিও পালন কৰিব লাগে তেতিয়া কিছুমান মানুহ ঘৰৰ কাষত নাহে আৰু হয়নে নহয় অলপ গাহৰিটো বেছিকৈ চলাই দিব লাগে হয়নে মইতো বিচাৰো যে অসমত গাঁৱে গাঁৱে গাহৰি হৈ যাওক যাতে মাটি দখল কৰিবৰ কোনো নাহে হয়নে গতিকে গাহৰিটো অলপ বেছিকৈ চলাব লাগে শ্ৰদ্ধা ৰাইজ আজি নিযুত মইনা আঁচনি অৰুণোদয় আঁচনি জিঅ' টেগিং মহিলাৰ উদ্যমিতা আঁচনি ইলেক্ট্ৰিচিটিৰ দাম কম কৰা কৃষকক ধান চাউলৰ বাবে অতিৰিক্তকৈ টকা দিয়া এই কামবিলাক
কোনেও আগত নকৰিছিল। প্ৰথমবাৰৰ বাবে আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এই কামবিলাক হাতত লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, জনজাতীয় লোকৰ উপাসনাস্থলী আৰু তেওঁলোকৰ সংস্কৃতিক ধৰি ৰাখিবৰ বাবে আমি নিৰন্তৰ কাম কৰি আহিছোঁ। আজি আমি ৰাভা হাছং পৰিষদীয় এলেকাত এৰী, মুগা, চোম গছৰ ৰোপণ আৰু তাৰ জৰিয়তে আমাৰ আই মাতৃসকলক স্বাৱলম্বী কৰাৰ বাবে আমি নিশ্চিত আঁচনি গ্ৰহণ কৰিছোঁ। মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে আমাৰ সকলোৰে প্ৰচেষ্টাত আমাৰ দুধনৈত ইতিমধ্যে আয়ুৰ্বেদিক কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে, দীনদয়াল মহাবিদ্যালয়ৰ কাম আৰম্ভ হৈছে আৰু খুব কম দিনৰ ভিতৰতে আমাৰ গোৱালপাৰা দুধনৈত আমি মেডিকেল কলেজৰ নিৰ্মাণৰো কাম আমি আৰম্ভ কৰিম, যাতে আমাৰ গোৱালপাৰা জিলাই মেডিকেল কলেজো লাভ কৰিব পাৰে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে ৰাভা হাছং এৰিয়াৰ ৰাস্তা ঘাট উন্নয়ন, কৃষ্ণাইৰ পৰা মেণ্ডি পথাৰলৈ যোৱা ৰাস্তাকে ধৰি আমি এই অঞ্চলৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰি আহিছোঁ। আমাৰ ৰাভা জনগোষ্ঠীৰ আৰু আমাৰ অসমৰ কিংবদন্তী ৰজা আজি দদানৰ নামেৰে আমি সমগ্ৰ ৰাজ্যতে খেল মহাৰণৰ দৰে কাৰ্যসূচীও আৰম্ভ কৰিছোঁ। ইয়াৰ আগতে ৰজা দদানক কোনেও স্বীকৃতি দিয়া নাছিল। প্ৰথমবাৰৰ বাবে বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম কমিটিয়ে দদানৰ শৌৰ্য বীৰ্য ধুবুৰীৰ পৰা শদিয়ালৈ লৈ যোৱাত সফল হৈছে। আজি অসমৰ মানুহে দদানৰ বিষয়ে জানিব পাৰিছে। মই আশা কৰোঁ যেনেকৈ আমি লাচিত বৰফুকনক বিশ্ব মঞ্চলৈ লৈ গৈছোঁ, তেনেকে আমাৰ দিনতে ৰজা দদানক অকল মাত্ৰ ধুবুৰী আৰু শদিয়া নহয়, আমি নতুন দিল্লীলৈও আমি ভাৰতবৰ্ষৰ চুকে কোণে লৈ যোৱাৰ বাবেও আমি আমাৰ কাম আমি হাতত ল'ম। শ্ৰদ্ধা ৰাইজ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক স্বীকৃতি দিয়াৰ বাবে ইতিমধ্যেই ৰাজ্য চৰকাৰে অনুমোদন জনাইছে, কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা আৰম্ভ হৈছে আৰু মই জানুৱাৰী মাহত প্ৰতিশ্ৰুতি দি যোৱাৰ দৰে খুব সোনকালে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত ৰাভা হাছং আৰু অসম চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠকো অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, অলপ আগতে মই টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। আমাৰ ৰাভা সমাজৰ যিসকল লোকে চৰকাৰী মাটিত আছে, বড়ো সমাজৰ যিসকল লোক চৰকাৰী মাটিত আছে, আমাৰ থলুৱা লোকসকল যিসকল চৰকাৰী মাটিত আছে, তেওঁলোকক মাটিৰ পট্টা দিবৰ বাবে আমি বসুন্ধৰা আঁচনিৰ কাম আৰম্ভ কৰিছোঁ। মই আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচিত হ'বলগীয়া সদস্যসকলক অনুৰোধ কৰিম, আপোনালোকে ইলেকশ্যনত জিকাৰ পিছত অন্তত আমাৰ জনজাতীয় লোকসকলে যাতে ট্ৰাইবেল ফৰেষ্ট লেণ্ড ৰাইটছ পায় আৰু বসুন্ধৰা আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী থলুৱা লোকে যাতে মাটিৰ অধিকাৰ পায়, তাৰ কাৰণে আপোনালোকে কাম কৰিব। মই এদিন নিজে গোৱালপাৰাত আহি ডিচিৰ লগত একেলগে মিটিং কৰিম, যাতে আমাৰ গোৱালপাৰা জিলাৰ প্ৰতিটো থলুৱা পৰিয়ালে, প্ৰতিটো জনজাতীয় পৰিয়ালে মাটিৰ অধিকাৰ লাভ কৰিব পাৰে, তাৰ বাবে আমি একেলগে কাম কৰিম। শ্ৰদ্ধা ৰাইজ, এই নিৰ্বাচন এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন। ইয়াৰ ঠিক পিছতেই আমাৰ অসম বিধানসভাৰ নিৰ্বাচনো অনুষ্ঠিত হ'ব। ৰাভা হাছঙত এই নিৰ্বাচনে অসমৰ ৰাইজকো মেছেজ দিব যে আমাৰ ভৱিষ্যত বিজেপি, আমাৰ ভৱিষ্যত
ৰাভা আসং যৌথ সংগ্ৰাম সমিতি আৰু সেইবাবে মই আপোনালোকক অনুৰোধ কৰিম কোনেও যাতে ভুলতেও কংগ্ৰেছ দলক ভোট নিদিয়ে সকলোৱে টিভিত ভোট দিব নহলে পদুম ফুলত ভোট দিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সমৰ্থন কৰিব হবনে নাই কোনে কোনে ভোট দিব টিভিত হাত দাঙকচোন পদুম ফুলত কোনে কোনে ভোট দিব হাত দাঙক পদুম মানে টিভি টিভি মানে পদুম হয় নে নহয় সবে দিবতো আজিৰ পৰা কি হল ভণ্টিজনী কি হলো বাবা যা ফটক কৰি এম্বুলেন্স এখনত লৈ যা পুলিচ এসপি কোন আছে আমাৰ পুলিচৰ কোন আছে অলপ হস্পিটালত লৈ যাওক গাড়ী এখনত ফটক কৰি এই কিশোৰ আমাৰ গাড়ী এখনত লৈ যাওক আমাৰ মোৰ গাড়ী হক জি হক ফটক কৰি এই মোৰ গাড়ীখন লৈ জানা এসপি সাহেব মোৰ গাড়ীখনত পঠাই দিও এজন এসআই উঠিলক হ'ব চিন্তা নাই গৰমত অলপমান সৰু ছোৱালী নহয় গৰম লাগিছে অলপমান এতিয়া বুজি পালে নাই ক'ত ভোট দিব লাগে ক'ত দিব লাগিব অলপ ডাঙৰ কৰি মোৰ কাণখন কলা হৈ আছে ক'ত ভোট দিব লাগিব আৰু ক'ত দিব লাগিব 100% সকলোৱে দিব তেতিয়ালে মোৰ লগত একেলগে ক'ব भारत माता के नरेंद्र मोदी टंकेश्वर राभा दिलीप शइकिया बीजेपी राभा असम যৌথ সংগ্ৰাম সমিতি बहुत बहुत धन्यवाद इलेक्शনৰ পিছত একেলগে মহিলাসকলক চেক দিবৰ কাৰণে আকৌ এদিন আহিম বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম